ক'বলগীয়া বিশেষকৈ যে আমাৰ অসম চৰকাৰে বিজ্ঞাপনত উল্লেখ কৰা মতে এটা ভেকেঞ্চি এগেঞ্চত 5জনকৈ লিখিত পৰীক্ষালৈ উত্তীৰ্ণ কৰিম বুলি জনাইছিলে। কিন্তু এতিয়া আমাৰ বোধ হয় যে এটা ভেকেঞ্চি এগেঞ্চত 2জনকৈহে মাতিছে। আৰু যদি অসম চৰকাৰে সঁচাকৈ এটা ভেকেঞ্চি এগেঞ্চত 5জনকৈ যদি মাতিছে, তেতিয়াহ'লে আমি বিচাৰোঁ যে তেওঁ আমাক সামাজিকভাৱে তেওঁক পাব্লিছ কৰি দিয়াটো বিচাৰিছোঁ। যদি তেওঁ সঁচাকৈ এটা ভেকেঞ্চি এগেঞ্চত 5জনকৈ মাতিছে, ইয়াত আমি 4,000তকৈ অধিক পোষ্ট আছিলে। আৰু 4,000তকৈ অধিক যেতিয়া পোষ্ট আছিলে, 5টাকৈ মাতিলে 20,000তকৈ অধিক ছাত্ৰ ছাত্ৰীক আমাৰ লিখিত পৰীক্ষালৈ মাতিব লাগে। কিন্তু ইয়াত আমি দেখিবলৈ পাইছোঁ যে এই যিটো কাট অফ লিষ্টটো মাৰিছে, এইটোক লৈ আমি একেবাৰে অসন্তুষ্ট হৈছোঁ। আমি চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু DGP মহোদয়ক আমি এইটোৱে অনুৰোধ কৰিছোঁ যে দ্বিতীয়খন লিষ্ট যাতে আমাক প্ৰেৰণ কৰক। আমাৰ মন ভাঙি যাব যাতে নিদিয়ে। আমাৰ ইয়াত বহুত কষ্ট সোমাই আছে, আজি বহুত কম্প্ৰমাইজ কৰিবলগীয়া হৈছে আমি এই ক্ষেত্ৰত। এতিয়া কি আহ্বান জনাব? এতিয়া আমি আহ্বান জনাইছোঁ যে চৰকাৰক যে আমাক ন্যায় লাগে, আমাক ন্যায় লাগে। আমি অহা সোমবাৰে এই বিষয়টোৰ ওপৰতে গৈ উচ্চ ন্যায়ালয়ৰ ওচৰতো আমি দৰখাস্ত দিম বুলি আমি মনতে বান্ধিছোঁ। আৰু বৰ্তমান এতিয়া আজিৰ তাৰিখত গুৱাহাটীত আমাৰ ছাত্ৰ ছাত্ৰী প্ৰায় 200তকৈও অধিক উচ্চ ন্যায়ালয়ৰ দৰ্জাত গৈ আছেগৈ। আমি অহা সোমবাৰে সকলো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী একগোট হ'ম আৰু সোমবাৰে আমি উচ্চ ন্যায়ালয়ৰ দৰ্জা ওচৰত যাবলৈ বাধ্য হৈছোঁ। যে আমাৰ অসম আৰক্ষীত যিটো কাট অফ লিষ্ট মাৰিছে, সেই কাট অফ লিষ্টটো মানে ধৰক 1:2কৈ মাৰিছে ৰেচিঅ'ত। আৰু এডভাৰটাইজমেণ্টত লিখা আছে যে 1:5কৈ। যিহেতু আমি অসম আৰক্ষীক এটাই অনুৰোধ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰীক এটাই অনুৰোধ জনাইছোঁ যে যিবোৰ আজি 2-3 বছৰে যিবোৰ ল'ৰাই কষ্ট কৰি আছে, সেই কষ্টৰ ফলটো যেন আমাক দিয়ে। আৰু যিহেতু আপোনাৰ ছেকেণ্ড লিষ্ট লাগে, আমি অনুৰোধ কৰিছোঁ যে ছেকেণ্ড লিষ্ট লাগে। আৰু যোৱাকালি আমাৰ কেইবাখন ডিষ্ট্ৰিক্টৰ আমাৰ DGP অফিচত এখন এপ্লিকেশ্যন দিছে। আৰু সেই উপলক্ষে আমি অহা দেওবাৰে সোমবাৰে আমি গুৱাহাটী হাইকোৰ্টত নহ'লে আমি এখন কেছ দিম বুলি আমি হেৰি কৰিছোঁ। আৰু যিহেতু এডভাৰটাইজমেণ্টত দিছিলে আপোনাৰ 1:5কৈ আপোনাৰ ৰেচিঅ' আছে, সেইটো মতে দিয়া নাই। কিন্তু এখন আমাৰ ডিষ্ট্ৰিক্টত, ধেমাজি ডিষ্ট্ৰিক্টত আপোনাৰ মাৰিছে 32.82, আৰু আমাৰ মাজুলী ডিষ্ট্ৰিক্টত 33.86 নে 76 তেনেকৈ আছে। কিন্তু সেই কাটঅফত যিবোৰ ল'ৰা আমাৰ এতিয়া ফিজিকেল দিছে, সেই ফিজিকেলত প্ৰতিটো ল'ৰাই আপোনাৰ 0.2, 0.3, 0.4 তেনেকৈ মানে থাকি গৈছে। যিহেতু আমি অসম আৰক্ষীক এটাই অনুৰোধ জনাইছোঁ, DGP মহোদয়ক আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমাক ছেকেণ্ড লিষ্টটো লাগে। আৰু 2-3 বছৰে আমি কষ্ট কৰি থকা সেই কষ্ট আমাক যেন মামাই দিয়ে, তাকে ফলটো দিয়ে। ৰাজ্যখনৰ ভিতৰতে সৰ্ববৃহৎ মানে কাট যিটো ধেমাজি জিলাতে মাৰিছে নেকি? হয়, আমাৰ ধেমাজিতে সকলোতকৈ মানে অসমৰ ভিতৰত বেছি কাট অফ গৈছে। আমাৰ OBC কাট অফ চবচে হাইষ্ট গৈছে মানে। ধেমাজি ডিষ্ট্ৰিক্টত ছোৱালী আৰু ST হাই কাট অফ গৈছে। কিমান মাৰিছে? 34.70 ছোৱালী ধেমাজি জিলাত। হয়, এই ক্ষেত্ৰত কি আহ্বান জনাব এতিয়া? মানে আমাক ছেকেণ্ড লিষ্টটো মাৰিব লাগে। পইণ্টৰ কাৰণে ছোৱালী হওক ল'ৰা হওক বহুত কষ্ট কৰিছে। ল'ৰা ছোৱালী 2 বছৰ 3 বছৰ দিন কষ্ট কৰিছে, ৰ'দ বৰষুণ নাই, 2 টাইম 3 টাইম। সেইকাৰণে মানে ছেকেণ্ড লিষ্টটো মাৰি বহুত পইণ্টৰ কাৰণে যে ল'ৰা ছোৱালীবিলাক থাকি গৈছে, সেইখিনি মানে ৰিটেন এক্সাম দিয়ে মামাক মানে সেইটোৱে